উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈৰ এখন বুৰঞ্জীমূলক উপন্যাস মনোমতী। এয়া 16 নং খণ্ড। বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰিবৰ পিছদিনা মিংগি মাহাৰ আদেশমতে হলকান্ত বৰুৱাই ইজাক মান লৈ বৰনগৰৰ আমবাৰী চকচকা ইত্যাদি ঠাইলৈ গ'ল। সেই ঠাইবিলাকত লুটপাত কৰি মানহঁতে ৰূপহীৰ কলগেছিয়া উদমাৰী ইত্যাদি গাঁৱেদি ক্ৰমে মইনবৰীৰ ফালে ভটিয়াবলৈ ধৰিলে। সিহঁতৰ অত্যাচাৰ, ভীষণ নিষ্ঠুৰতা আৰু পৈশাচিক কাণ্ডত অসমীয়া মানুহ জ্বলাকলা হৈ পৰিল। মানহঁতে যি গাঁৱত গাঁৱলীয়া মানুহৰ পৰা কোনো বাধা বিঘিনি নাপাইছিল, সেই গাঁৱত ধন সোণ লুটপাত কৰাৰ বাদে আন একো বিশেষ উপদ্ৰৱ কৰা নাছিল। কিন্তু যি গাঁৱত গাঁৱলীয়া মানুহবিলাকে সাহ কৰি সিহঁতৰ লগত যুঁজ দি ঘাটিছিল, সেই গাঁৱত সিহঁতৰ উপদ্ৰৱ বৰ্ণনাৰ অতীত হৈছিল। সিহঁতে ঠায়ে ঠায়ে মতাকে মাইকীকে একেলগে তলা ওপৰা কৰি বান্ধি দুয়োকো একেঘাপে কাটিছিল। গিৰিয়েকটোক বান্ধি থৈ তাৰ চকুৰ আগতে তাৰ গাভৰু তিৰোতাজনীৰ সতীত্ব নাশ কৰি গিৰিয়েকৰ আগত ঘৈণীয়েকক, ঘৈণীয়েকৰ আগত গিৰিয়েকক কাটিছিল। কিছুমান মানুহক সিহঁতে হাতত খিলা মাৰি কঁকালত দোল লগাই লৈ ফুৰাইছিল। কোনো মানুহক সিহঁতে বাটে পথে মাছ পহুৰ দৰে বান্ধি বান্ধি পেলাই থৈ সিহঁতক জাঠি জোঙেৰে খুচি বিন্ধি মাৰি সিহঁতৰ মঙহ কাউৰী শগুনক খোৱালে। ঠায়ে ঠায়ে সিহঁতে অসমীয়া মানুহ কেওবিলাকক একেটা ঘৰত সোমাই লৈ দুৱাৰ বান্ধি ঘৰত জুই দি জাকি দি পুৰি মাৰিলে। ঠায়ে ঠায়ে মাকৰ বুকুৰ পৰা কেঁচুৱা ল'ৰা কাঢ়ি লৈ মাকৰ চকুৰ আগতে সেই কেঁচুৱা ল'ৰাক ওপৰলৈ ধূপ মাৰি দি তলত তৰোৱাল পাতি কাটি সেই কেঁচুৱা ল'ৰাৰ মঙহ মাকৰ মুখত কটিয়ালে। সিহঁতৰ অত্যাচাৰত, সিহঁতৰ উপদ্ৰৱত অসমীয়া মানুহে গাঁও এৰি হাবিয়ে বননিয়ে পলাল। ভালেমান মানুহ বিজনী, গৌৰীপুৰ, গোৱালপাৰা ইত্যাদি ঠাইত সোমালগৈ। অনেক মানুহ পলাই চিলমাৰি ধুবুৰীৰ ফাললৈ গ'ল। কিছুমান মানুহ পলাই হেনো ভূটান পাহাৰেদি তীব্ৰত পালেগৈ। কিছুমান মানুহ সিহঁতে লগতে ধৰি ল'লে। এইদৰে নিচলা অসমীয়া জাতিক এফালৰ পৰা কাটি মাৰি নাশ কৰি বৰনগৰ ৰূপহী শ্মশানত পৰিণত কৰি হলকান্ত বৰুৱাৰ মানজাকে মইনবৰীৰ ফাললৈ যাবলৈ ধৰিলে। মিংগি মাহাত বিদায় লৈ পদুমী বন্দীঘৰবিলাকৰ ওচৰলৈ আহিল আৰু এটি দুটিকৈ বন্দীঘৰবিলাক চাই শান্তিৰাম ভকত থকা ঘৰটোৰ দুৱাৰমুখত থিয় দিলেহি। তেওঁ দুৱাৰমুখত থিয় হোৱা মাত্ৰেই দুৱাৰৰখীয়া মানটোৱে ক'লে, "আই, বন্দীশালৰ ভিতৰলৈ সেনাপতিয়ে কাকো সোমাবলৈ নিদিয়ে।" পদুমীয়ে ক'লে, "মোক সেনাপতিয়ে সোমাবলৈ অনুমতি দিছে।" "বাৰু হয়নে নহয় এই আঙঠিটো চা।" এই বুলি আঙঠিটো দেখুৱালে। দুৱাৰৰখীয়া মানটোৱে তেতিয়া দুৱাৰ এৰি দি নিজৰ বহালৈ গ'ল। পদুমীয়ে লাহে লাহে গৈ শান্তিৰাম ভকতৰ ওচৰ পালে আৰু তেওঁৰ কাষত বহিলগৈ। যেতিয়া পদুমী গৈ ঘৰৰ ভিতৰত সোমাইছিল, শান্তিৰাম ভকতে তেতিয়া খেৰ একোচাৰ ওপৰত পৰি তন্দা গৈ আছিল। ভকতৰ আজি 4-5 দিন ভাত পানী নাই। মানহঁতে বল কৰি তেওঁৰ মুখত মদ ভাত কটিয়ালেও তেওঁ সেই মদ ভাত গলৰ পৰা সিফাল নকৰিছিল। আনহাতে অনাহাৰে মৰিব তেওঁ অবস্তু স্বইচ্ছাই ভোজন নকৰিব, এইটো দৃঢ় প্ৰতিজ্ঞা মনতে ৰাখি তেওঁ আজি 4-5 দিনে জল গ্ৰহণ কৰা নাছিল। ভোক লঘোণৰ বাইজাইত তেওঁ খেৰ এসোপাৰ ওপৰত পৰি তন্দা গৈ আছিল। সেই তন্দাৰ ভিতৰতে কিবা কিবি সপোন দেখিছিল। তেওঁ দেখিছিল তেওঁ যেন তাহানিখনৰ ৰংপুৰত আছে। তাত যেন তেওঁ এটি চিকন বস্তু পাইছে।
সপোনতে ভকতে ফেকুৰি ফেকুৰি কান্দি উঠিল আৰু এবাৰ শুনা নুশুনাকৈ পদুমী বুলি চিঞৰ মাৰি উঠিল। এনেতে তেওঁৰ তন্দা ভাঙিল। সিবাগৰৰ পৰা ইবাগৰ মাৰি চকু মেলিলে। চকু মেলিয়েই দেখিলে যে দৰাচলতে তেওঁৰ ওচৰতে এজনী গাভৰু বহি আছে। শান্তিৰামে গাভৰুজনী বহি থকাটো আচল নে সপোন এইটো থিৰ কৰিবলৈ চকু দুটা মোহাৰিলে। চকু মোহাৰি চাই দেখে যে সেই গাভৰুজনী তেতিয়াও তেওঁৰ চকুৰ আগতে বহিয়েই আছে। হেহাই হেহাই সুধিলে, কোন তুমি? কেলৈ ইয়ালৈ আহিছা? পদুমী, মই পদুমী। শান্তিৰামে উচাপ খাই ক'লে, তুমি পদুমী? তুমি মোৰ সেই প্ৰাণৰ পদুম? জীও আহা, তোমাক বুকুৰ ভিতৰত সোমাই থওঁ। মোক নুচুব, মোক চুই দেহটো অসুচি নকৰিব। কিয় পদুম, কিয়? মোৰ দেহটো অসুচি হৈছে, আপুনি এতিয়াও ভালে আছে। শান্তিৰামে পদুমীৰ এই কথা শুনিলে, কথাৰ ঢাল বুজিব পাৰিলে। লাগি একুৰা জুইৰ পোহৰত শান্তিৰামেও পদুমীৰ ফাললৈ চাই ৰ'ল। পদুমীয়েও শান্তিৰামৰ ফালে চাবলৈ ধৰিলে। দুয়ো এইদৰে মাত বোল নহৈ ভালেখিনি পৰ চাই দুয়োৰে চকুৰ দুধাৰো ববলৈ ধৰিলে। অলপ মনক সুস্থিৰ কৰি শান্তিৰাম ভকতে ক'লে, পদুমী, তুমি মোক এৰি ইমান দিন কেনেকৈ আছিলা? বুকুৰ জীও, মই তোমাক নেপাই কিমান যে কান্দিছোঁ তাক ঈশ্বৰেহে জানে। মোৰ অন্তৰখনক এতেদিনে একুৰা তোহৰ জুইয়ে পুৰি দেই মাৰিছে। আজি তোমাক দেখি আৰু তোমাৰ কথা শুনি মোৰ নুমুৱা জুইকুৰা শতগুণে জ্বলি উঠিল। লাহৰী, এতেদিনে ক'ত আছিলা, কি কৰিছিলা কোৱাচোন? পদুমীয়ে ভকতৰ এই কথা শুনি চকুলো টুকি টুকি ক'বলৈ ধৰিলে, আপুনি শোক নকৰিব, শান্ত হওক, মই সকলো কথাকে ক'ম। সদ্যহতে আপুনি আজি এইকেইদিন লঘোণে আছে। মই আপোনালৈ অলপ বস্তু আনিছোঁ, খাওক। পদুমীৰ এই কথাত শান্তিৰাম ভকতে ক'লে, পদুমী, মোৰ ভোকেই বা লঘোণেই বা কি, খোৱাই বা কি মৰাই বা কি, সকলো সমান। নহয় প্ৰিয়তম, দুখনি চৰণত ধৰিছোঁ মই, দুটি ফল আনিছোঁ, খাব লাগে, খাই অলপ সুস্থ হ'ব লাগে। পদুমীৰ এই কথাত শান্তিৰামে ক'লে, বাৰু কি আনিছা দিয়া। এই বুলি হাত মেলিলে। পদুমীয়ে নাৰিকলটো আৰু টেঙাটো আগবঢ়াই দিলে। শান্তিৰাম ভকতে কটাৰীৰে জৰা টেঙাটো কাটিলে, নাৰিকলটো ভাঙিলে। তাৰপিছত ইষ্টদেৱক স্মৰণ কৰি পদুমীৰ আক্ৰোশ এৰাব নোৱাৰি সেই টেঙা আৰু নাৰিকল খাই সুস্থ হৈ পদুমীক সুধিলে, কোৱাচোন পদুমী, তুমি এতেদিনে ক'ত আছিলা, কি কৰিছিলা? পদুমীয়ে ক'লে, প্ৰিয়তম, আপুনি আমাক ৰংপুৰত এৰি থৈ আহিবৰ ছমাহমানৰ মূৰত এই মানহত আহি ৰংপুৰ পালে। তাতে সিহঁতে আন মানুহৰ লগে লগে মোৰো আই, ভাই, বোপাই, ককাই এটাইবিলাককে কাটিলে। আমাৰ থকা ঘৰ দুৱাৰবিলাক জুই লগাই পুৰিলে। সকলোকে কাটি মাৰি পিশাচতে অকল পাপিনীকে সংসাৰত পাপ বহাবলৈ জীয়াই ৰাখিলে। তোমাকনো মানহঁতে কিয় নাকাটিলে? তুমিনো তাৰ পাছত কি কৰিছিলা? বেটীৰ পাপৰ কথা কি ক'ম, বেটীৰ ৰূপেই হৰিণাৰ মাংসৰ বৈৰীৰ দৰে হ'ল। পিশাচতৰ সেনাপতিয়ে মোক প্ৰাণে নামাৰি মোৰ গাটো চোৱা কৰিলে। মই এতিয়া মানৰ সেনাপতিৰ তিৰোতা। কি? মানৰ সেনাপতিৰ তিৰোতা? হাই বিধাতা, তুমি মোক এই কথা শুনাবলৈকেহে এতেদিন জীয়াই ৰাখিছিলা। মোৰ মূৰত ইন্দ্ৰৰ চৰগ নপৰিল কেলৈ? মই আগেয়ে মৰিব নাজানিলোঁ কেলৈ? এই বুলি শান্তিৰাম ভকতে আকৌ কান্দিবলৈ ধৰিলে। ভালেখিনি পৰৰ মূৰত সুখ সামৰি চকুলো মচি ক'বলৈ ধৰিলে, পদুমী, লাহৰী, তোমাক মই নুদুখোঁ, মোৰ এই কপালখনকহে দুখিম। তুমি কি কৰিবা?
সকলো সেই নজনা জনাহে কৰিছে। কিন্তু মই একেদিনলৈ জীয়াই থাকিব নালাগিছিল। বাৰু পদুমী, এটা কথা সোধোঁ, কোৱাচোন, এনেকুৱা অৱস্থাত মৰাটো সুখ নে দুখ? মই সেই কথা কেনেকৈ ক'ম? মৰিব পৰাটো সহজ হোৱা হ'লে মই এই একেদিনে জীয়াই নাথাকিলোহেঁতেন। শান্তিৰাম: বাৰু, মই যদি আজি মৰোঁ, মোৰ লগতে তুমিও মৰিব পাৰিবানে? পদুমী: মোৰ এতিয়াও মৰিবলৈ সাহ নহয়। মই নিজে মৰিম বুলি মৰিব নোৱাৰোঁ। সদ্যহতে মোৰ মৰিবলৈ ইচ্ছাও নাই। মোৰ অলপ কাম সাধিবলৈ আছে। শান্তিৰাম: তুমি মৰিবলৈ ভয় কৰিলা? বাৰু, মই অকলে মৰিলে তোমাৰ মনত কিবা বেজাৰ হ'বনে? পদুমী: মই পাপিনীৰ কথা শুনে যদি আপুনি মৰিবৰ বান চাই ৰওক। আত্মহত্যা মহাপাপ। আত্মঘাতীৰ হেনো ইকালতো সুখ নাই আৰু সিপুৰিতো সুখ নাই। আপোনাৰ ভালেমান দিনকাল আছে। সংসাৰত যি কামৰ নিমিত্তে আহিছে আগে তাকে কৰক। যেতিয়া মৰিবৰ সময় আহে তেতিয়া মৰিবইতো। সদ্যহতে মই উপায় কৰি আপোনাক পলুৱাই দিওঁ। আপুনি ওলাই গৈ মোলৈ সকলো মৰমকে ত্যাগ কৰি সুখেৰে আকৌ গৃহস্থী কৰকগৈ। মোৰ নিচিনা পাপিনী তিৰোতা এজনীৰ নিমিত্তে আপোনাৰ বহুমূলীয়া জীৱনটোক কেলৈ কষ্ট দিব লাগিছে? লাহৰী: মানুহে হেনো সংসাৰত আশাৰ বলতহে জীয়াই থাকে। মোৰ জীৱনৰ দেখোন সকলো আশাই লোপ পালে। এনেস্থলত মোৰনো জীয়াই থকাৰ সকাম কি? মই ইয়াতেই থাকিম। মানহঁতে মোক কাটি পেলাওক, সিও ভাল হ'ব। পদুমী: আপুনি এইটো অবুজৰ কথা ক'লে। আপুনি জনা বুজা মানুহ। আপুনি ইয়াৰ পৰা ওলাই যাব পাৰিলে এক উপায় কৰি আপোনাৰ আশ্ৰয়দাতা বৰনগৰীয়া বৰুৱাক তেওঁৰ জীয়েক আদিক উদ্ধাৰ কৰিব পাৰিব। পদুমী: মইনো তেওঁবিলাকক উদ্ধাৰ কৰিবৰ কোন? সকলো হৰিৰ ইচ্ছা। তেওঁ উদ্ধাৰ কৰিব লাগে যদি কৰিব। পদুমী: মোৰ সামান্য বুদ্ধিৰে এইটো বুজো যে সেই কামকে হৰিৰ ইচ্ছা বুলি একো নকৰি হাত সাৱটি বহি থাকিলে হৰিয়ে আহি সেই কাম কৰি নিদিয়ে। পুৰুষৰ পুৰুষাৰ্থ সততে কৰা যুগুত। সেই দেখি মই আপোনাক খাটিছোঁ। আপুনি দৰাচলতে যদি পুণ্য সাঁচিব খোজে তেন্তে আপুনি ওলাই গৈ বৰনগৰীয়া বৰুৱা আৰু আন আন বন্দীসকলৰ উদ্ধাৰৰ চেষ্টা কৰকগৈ। মই যেনে তেনেকৈ আপোনাক পলুৱাই দিওঁ। লাহৰী: তোমাৰ কি হ'ব? মই নিজৰ বিষয়ে থিৰ কৰি থৈছোঁ। আপুনি চিন্তা নকৰিব। কি থিৰ কৰিছা কোৱাচোন শুনো? মোক আপুনি সেই প্ৰশ্ন নুসুধিব। কাৰ্যান্তৰে জানিব পাৰিব। বাৰু, মই আপোনাক এটা কথা সোধোঁ। ময়ো যদি ইহঁতৰ হাতৰ পৰা পলাই যাব পাৰোঁ তেনেহ'লে আপুনি জানো মোক গ্ৰহণ কৰিব? কোনো কথা নাই, মই গ্ৰহণ কৰিম। কিন্তু মই যে চোৱা হৈছোঁ, পৰাচিত কৰি তোমাক শুদ্ধ কৰি ল'ম। শান্তিৰামৰ এই কথাত পদুমীৰ চকুৰে দুধাৰ চকুলো বলে। তাৰ পাছত সেইলো মচি ক'লে, প্ৰিয়তম, ঈশ্বৰে যদি কৰে ময়ো ইহঁতৰ হাতৰ পৰা পলাই যাম। আপুনি চিন্তা নকৰিব। পদুমী: ধন্য তুমি। বাৰু, মই আৰু অলপ কথা সোধোঁ। আমাৰ বন্দীবিলাকনো কোন ক'ত আছে? প্ৰিয়তম, আপোনাৰ এই ঘৰৰ সৌ পশ্চিমৰ ঘৰটোত বৰনগৰীয়া বৰুৱা আছে। আপোনাৰ সৌ উত্তৰৰ ঘৰটোত এজন ডেকা বৰুৱা আছে। গাঁৱৰ ওচৰৰ সৌ ঘৰটোত বৰনগৰীয়া বৰুৱাৰ জীয়েক আৰু তেওঁৰ সখীয়েক আছে। মানহঁতে কেলৈনো আমাক এনেকৈ বন্দী কৰি থৈছে? প্ৰিয়তম, এই পিশাচতৰ একো সজাত নাই। সিহঁতে কৰিব নোৱাৰা একোৱেই নাই। কেতিয়াবা সিহঁতে আমাৰ মানুহবিলাকক যাকে যাকে হাঁহিয়াল দেখে তাকে তাকে সিহঁতৰ সাজপাৰ পিন্ধাই জাতকুল মাৰি দুৱনীয়া কৰি লয়। কেতিয়াবা সিহঁতে বন্দীবিলাকক কাটি পেলায় আৰু কেতিয়াবা বন্দীবিলাকক ঘৰৰ ভিতৰত সোমাই লৈ দুৱাৰ বান্ধি ঘৰটোত জুই লগাই দি পুৰি মাৰে।
মাইকী মানুহবিলাককো তাকে কৰেনে? প্ৰিয়তম, ইহঁতে মাইকী মানুহবিলাককো প্ৰায় তাকে কৰে। কিন্তু ৰূপহী গাভৰু পালে জাতকুল মাৰি সিহঁতৰ তিৰোতা কৰি লয়। তুমি ক'ব পাৰানে বৰনগৰীয়া বৰুৱাৰ ধৰ্মীয়া জীয়েক আৰু তেওঁৰ সখীয়েক মানহঁতে ভালে ৰাখিছেনে নাই? প্ৰিয়তম, ইহঁতে তেওঁবিলাকক জাতকুল এতিয়াও মাৰিব পৰা নাই। কিন্তু আজি সেনাপতি তেওঁবিলাকৰ ঘৰলৈ মদ খাই গৈছে। আজি তেওঁবিলাকৰ জাতকুল ৰলেহে ৰোৱা। ঈশ্বৰে যেন তেওঁবিলাকক ৰক্ষা কৰে। এৰা, ময়ো হৰিৰ চৰণত খাটিছোঁ তেওঁবিলাকৰ ধৰ্ম যেন ৰক্ষা পৰে। এইদৰে কথা বতৰা পাতি পদুমীয়ে ক'লে, প্ৰিয়তম, এতিয়া মই যাওঁ, বিদায় দিয়ক। কাইলৈ আহি মই আপোনাক মুকলি কৰি দিম। এই কথা কৈ পদুমী ঘৰলৈ আহিল। শান্তিৰাম ভকত আকৌ বন্দীশালতে মৰাৰ দৰে পৰি থাকিল। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।